বোকাখাটৰ ডিফলু চাহ বাগিচাৰ মাজেৰে বৈ গৈছে ডিফলু নৈ আৰু এই ডিফলু নৈখনৰ ওপৰত 1930 চনত তেতিয়াৰ ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰিছিল এখন ওলমা দলং। এই যিখন ওলমা দলং এই দলংখন পৰৱৰ্তী সময়ত চৰকাৰে ইয়াক হেৰিটেজ ব্ৰিজ হিচাপে ঘোষণা কৰিছিল। এই ব্ৰিজখনৰ এই যিখন দলং ওলমা দলং এই ওলমা দলংখনৰ ইতিমধ্যে চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে দলংখন যথেষ্ট পুৰণি হৈছে আৰু প্ৰায় 100 বছৰ হোৱাৰ দিশত গৈছে, যিহেতু এতিয়া 26 চন আৰু 30 চনত 100 বছৰ সম্পূৰ্ণ হ'ব। কিন্তু জহি খহি গৈছে দলংখন। এই দলংখন যাতায়াতৰ একেবাৰে উপযোগী হৈ থকা নাই। ইয়াত দৈনিক দুৰ্ঘটনা সংঘটিত হৈছে, কাৰণ ইয়াত যিসমূহ লোৰ যিসমূহ প্লেট ইয়াত আছিলে এই প্লেটসমূহ অতি পচিবলৈ আৰম্ভ কৰিছে আৰু ইয়াত বৃহৎ বৃহৎ আমি ইয়াত গাঁত দেখিবলৈ পাইছোঁ, কাৰণ দলঙৰ পচি যোৱা যিটো প্লেটসমূহ এই প্লেটসমূহৰ ফলত ইয়াত বিভিন্ন সময়ত বিভিন্ন দুৰ্ঘটনা হৈছে। গৰু ছাগলী ইয়াৰ দলঙৰ এই যি ভগা অংশৰে পৰি তলত পৰিছে, বহু পশুধনৰ মৃত্যু ঘটিছে, বহু লোকৰ ইয়াত দুৰ্ঘটনা সংঘটিত হৈ আহত হৈছে। এই ঘটনাসমূহৰ সাক্ষী হৈ আছে ডিফলু চাহ বাগিচাৰ যিসকল লোক, এই লোকসকল ইয়াত সাক্ষী হৈ আছে। আৰু দলংখনৰ গাতে লাগি থকা যিটো পৰিয়াল আছে, পৰিয়ালটোৰ ইতিমধ্যে বহু মাটি ইতিমধ্যে নদীয়ে খহাই দিছে, আৰু ফলত দলংখনৰ যথেষ্ট এই যি বিপৰ্যয় হৈছে ইয়াৰ প্ৰতি কিন্তু উদাসীনতা দেখুৱাইছে চৰকাৰে। গতিকে মই ইয়াত স্থানীয় লোকৰ সৈতে কথা পাতিম। প্ৰথমতে যিটো পৰিয়াল একেবাৰে দলংখনৰ লগতে আছে তেখেতসকলৰ সৈতে কথা পাতিম। আপোনালোকৰ মাটি বাৰী বহুখিনি খহাই নিছে আৰু ইয়াত দুৰ্ঘটনাও হয়, কওকচোন। আমাৰ মাটি 2 কঠা খহি গ'ল, বাঁহ 3 জোপা খহি গ'ল, তাৰপিছত কলগছ আছিলে, জলকীয়া আছিলে, হালধি আছিলে, 2 কঠা মাটি খহি গৈছে, আৰু লেট্ৰিন বাথৰুম পকাৰ আছিলে, চব খহি গৈছে। ইয়াত দলংখন সদায় ইয়াত দুৰ্ঘটনা হয়। 7টা গৰু যোৱা বছৰ মৰিছে, আৰু মানুহো এক্সিডেন্ট হয়, আৰু গাড়ী এক্সিডেন্ট হয়, তেনেকে হয়। চৰকাৰক আবেদন নিবেদন কৰিছো চব দি অহা আছে ডকুমেণ্টছ, ব্লকত দিছো, পঞ্চায়তত দিছো, আৰু নিউজ 2বাৰ 3বাৰ আহি গৈছে, আজিলৈকে একো আমি সুবিধা পোৱা নাই। মই স্থানীয় ছাত্ৰ নেতা আছে চন্দন তাঁতী, চন্দনৰ ওচৰলৈ আহিছো। চন্দন, বাৰম্বাৰ আবেদন নিবেদন কৰা হৈছে, ইয়াৰ স্থানীয় জনপ্ৰতিনিধিক জনোৱা হৈছে, উপায়ুক্তক জনোৱা হৈছে, তাৰ পিছতো কিন্তু একো ধৰণৰ ব্যৱস্থা লোৱা নাই। দলংখন চৰকাৰে হেৰিটেজ ব্ৰিজ ঘোষণা কৰিলে, কিন্তু সেই চাইনবোৰ্ড লগাই দায়িত্ব সামৰিছে। হয়, বোকাখাট সমজ জিলাৰ অন্তৰ্গত ডিফলু চাহ বাগিচাত 1930 চনতে স্থাপিত হোৱা এখন ওলমা দলং আছে, আপোনালোকে সকলোৱে জ্ঞাত। আৰু আমি দীৰ্ঘদিনৰ পৰা আপোনালোকৰ বাতৰিৰ মাধ্যমৰ যোগেদিয়ে আমি এই ওলমা দলংখন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি আমাৰ সন্মানীয় বিধায়ক অতুল বৰা ছাৰক আমি বাৰম্বাৰ বিনম্ৰ অনুৰোধ জনাই আহিছোঁ। বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাই আহিছোঁ, তৎসত্ত্বেও কিন্তু তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আপোনালোকে ইতিমধ্যে শুনিছে, স্থানীয় ইয়াত যি ঘৰ আছে, ঘৰৰ পৰিয়ালে আপোনালোকক অৱগত কৰিছে, ইহঁতৰ 2 কঠা মাটি ইতিমধ্যে মানে গৰাখহনীয়াত খহি গৈছে, আৰু ইয়াত দৈনন্দিন পশুধনৰ মৃত্যু হয়, মানুহৰ মানে আকস্মিক দুৰ্ঘটনা, তেনেকুৱা ধৰক কিছুমান চাইকেল লৈ আহে, বাইক লৈ আহে, ইয়াত সঘনাই পৰি তেখেতসকলৰ মানে জখম হয়, কোনোবাই আহত হয়, তেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। গতিকে আমি দুখ প্ৰকাশ কৰিছোঁ, আমাৰ 2016 চনৰ পৰা অতুল বৰা ডাঙৰীয়া তেখেতৰ কাৰ্যকালত এই দলংখনৰ যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰা নাই। গতিকে আমি আশা কৰিছোঁ যে তেখেতে নতুনকে আকৌ বিধায়ক হৈছে বোকাখাট সমষ্টি, আমি আশাবাদী তেখেতৰ নেতৃত্বত এই ওলমা দলংখনৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াত এটা বিকল্প এখন দলঙৰ প্ৰয়োজন আছে। হয়, ইয়াত এখন বিকল্প দলঙৰ প্ৰয়োজন আছে, কাৰণ যদি বিকল্প এখন দলং নিদিয়ে, ইয়াত মানে আগন্তুক দিনত বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব, যাৰ কাৰণে মানে বিভাগীয় কৰ্তৃপক্ষ শেষত গৈ পেলাই জগৰীয়া হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।